বৰপেটা ৰোডৰ কৃষকে পোৱা নাই উৎপাদিত শাক-পাচলিৰ উচিত মূল্য। মধ্যভোগৰ বাবে গুৱাহাটীবাসীয়ে ভৰিছে শাক-পাচলিৰ অধিক দাম। পাচলিৰ উচিত মূল্য নাপাই ঋণগ্ৰস্ত হৈ পৰিছে কৃষক। ফলত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। তদুপৰি বিলাহীৰ বীজ নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰিছে কৃষকে। চক্ৰ কোম্পানীৰ বিলাহীৰ বীজ কৃষকে ক্ৰয় কৰি বিলাহী খেতি কৰিছে যদিও যি হাৰে ফচল উৎপাদন হ'ব লাগিছিল সেই হাৰত বিলাহীৰ উৎপাদন নোহোৱাত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীত বিলাহীৰ দাম বৃদ্ধিৰ বিপৰীতে বৰপেটা ৰোডৰ কৃষকে পোৱা নাই বিলাহীৰ উচিত মূল্য। পাচলিৰ উচিত দাম নাপাই ঋণগ্ৰস্ত কৃষকৰ হাহাকাৰ। বড়ো গাঁও চুকুৰুমবাৰী, মই এটা খেতিয়ক। খেতি এইবাৰ ভাল হোৱা নাই, পানী নাই, বিধানো মাইৰ আছে। চক্ৰ কোম্পানী এইবাৰ মাইৰ দিছে। হা কি বিধান কি আছিল? যোৱাবাৰ বহুত ভাল ছাৰ্ভিচ আছিল, এইবাৰতো একেবাৰে পাব্লিকক মাৰি দিছে। এবাৰ কি খেতি কৰিছে? এইবাৰ বিলাহী কৰছো, বিলাহী ভাল নহয় আৰু উৎপাদন নাই, গাছ একদম মানে জুমা লাগি যায়। কোম্পানী ঠগিছে নেকি? কোম্পানী ঠগিছে, কি কোম্পানী কে? এই চক্ৰ। মেডিচিন দিছে? মেডিচিনটো বহুত দিছোঁ, কিমান টকা খৰচ হৈছে খেতি কৰা? মোৰ 1.5 লাখ মান খৰচ হ'ল। উঠছে না? নাই, ক'ত 1.5 লাখ টকা। কিমান টকা কেজি বিক্ৰী কৰে আপোনালোকে? বৰ্তমান 35-ৰ পৰা 36, 37, 38। গুৱাহাটীততো বহুত দাম। গুৱাহাটীত বোলে 200 টকা কেজি। তে আমিতো খেতিয়ক, আমিতো ফুল দাম পাব লাগে, নহ'লেওতো 100 টকা পাব লাগিছিল, তেহে আমি চলিব পাৰিলোঁ হয়। মাজৰ গিলা দালালিবিলাক পইচা পায়। চৰকাৰক কিবা ক'ব নেকি? চৰকাৰতো হিমন্ত বিশ্ব শৰ্মা ছাৰকতো ক'বই লাগিব, তে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। অসম আদিত্য, বৰপেটা।